খুব ভাল লাগিছে মাননীয় মুখ্যমন্ত্রী যে আশীর্বাদ গোটে বরাক উপত্যকার দুইজন মন্ত্রী আশীর্বাদ হিসাবে কৌশিক রায় আর মোর উপর আশীর্বাদ ন্যস্ত করেছে এই কারণে বহুত আনন্দিত আর বিশেষকে আমার কনস্টিটুয়েন্সির সব কার্যকর্তা খুব আনন্দিত আর মুখ্যমন্ত্রী যেটু বিশ্বাস আর আস্থা ব্যক্ত করলে আমি আর কৌশিক রায়ের উপরত আমরা দুইজনে যাতে ভালকে এই আস্থাটো বজায় রাখিব পাৰোঁ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ভালকে যাতে গোটেই অসমৰ ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ এই প্ৰাৰ্থনা মা কামাখ্যাৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰিছোঁ গোটেই পাথাৰকান্দি তো দিছে সদায় দি থাকে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত যে গোটেই বৰাক উপত্যকাৰ ৰাইজৰ যি আস্থা আৰু বিশ্বাস দুইটা সাংসদ নিৰ্বাচিত হৈছে তাৰপিছত বিধায়ক নিৰ্বাচিত বাই ইলেকশ্যন ধলাই আমি জয়লাভ কৰিছোঁ এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্রী বরাক উপত্যকাত বহুত এটা ডেভেলপমেন্টৰ কাৰণে আৰু বরাক উপত্যকাৰ ডেভেলপমেন্ট হলে গোটেই অসমৰ ডেভেলপমেন্ট হ'ব এইটো মুখ্যমন্ত্রী এই উদ্দেশ্যে বরাক উপত্যকাৰ যাতে ভাল ডেভেলপমেন্ট হয় আৰু এটা 4 লেন গোটা যোৱাকালি মুখ্যমন্ত্ৰী মানে স্যাংশন কৰিলে ঘোষণা কৰিলে এই কাৰণে আপোনালোকে গম পাব যে এটা পৰিৱৰ্তনৰ চৰকাৰ যেনেকা পৰিৱৰ্তন ৰোড কমিউনিকেশ্যন হেলথ সেক্টৰ এডুকেশ্যন সেক্টৰ প্ৰত্যেকটা সেক্টৰ যাতে সম উন্নয়ন যাতে আপাৰ আসাম লোৱাৰ আসামৰ লগত বৰাক উপত্যকা মিডিল আসাম গোটেই অসমৰ সব ফালে যাতে সম উন্নয়ন হয় যাতে মুখ্যমন্ত্রীর যেটু আস্থা যেটু বিশ্বাস মুখ্যমন্ত্রী দিনে রাতে যেনেকা কাম কৰি আছে যে ভাৰতবৰ্ষৰ 5টা ডেভেলপ ৰাজ্যৰ মাজত যাতে অসমখন গঢ় লৈ উঠে আৰু এই উদ্দেশ্যে মুখ্যমন্ত্রী যেনেকা কাম কৰি আছে এই উদ্দেশ্যে আমরা গোটে বিধায়ক মন্ত্রী সবে একযোগে কাম কৰিব লাগিব যাতে মুখ্যমন্ত্রীর আশা আর বিশ্বাস কাজে প্রতিফলিত হয় খুব ভাল লাগিছে মাননীয় মুখ্যমন্ত্রী যে আশীর্বাদ গোটে বরাক উপত্যকার দুইজন মন্ত্রী আশীর্বাদ হিসাবে কৌশিক রায় আর মোর উপর আশীর্বাদ ন্যস্ত করেছে এই কারণে বহুত আনন্দিত আর বিশেষকে আমার কনস্টিটুয়েন্সির সব কার্যকর্তা খুব আনন্দিত আর মুখ্যমন্ত্রী যেটু বিশ্বাস আর আস্থা ব্যক্ত করলে আমি আর কৌশিক রায়ের উপরত আমরা দুইজনে যাতে ভালকে এই আস্থাটো বজায় রাখিব পাৰোঁ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ভালকে যাতে গোটেই অসমৰ ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ এই প্ৰাৰ্থনা মা কামাখ্যাৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰিছোঁ গোটেই পাথাৰকান্দি তো দিছে সদায় দি থাকে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত যে গোটেই বৰাক উপত্যকাৰ ৰাইজৰ যি আস্থা আৰু বিশ্বাস দুইটা সাংসদ নিৰ্বাচিত হৈছে তাৰপিছত বিধায়ক নিৰ্বাচিত বাই ইলেকশ্যন ধলাই আমি জয়লাভ কৰিছোঁ এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্রী বরাক উপত্যকাত বহুত এটা ডেভেলপমেন্টৰ কাৰণে আৰু বরাক উপত্যকাৰ ডেভেলপমেন্ট হলে গোটেই অসমৰ ডেভেলপমেন্ট হ'ব এইটো মুখ্যমন্ত্রী এই উদ্দেশ্যে বরাক উপত্যকাৰ যাতে ভাল ডেভেলপমেন্ট হয় আৰু এটা 4 লেন গোটা যোৱাকালি মুখ্যমন্ত্ৰী মানে স্যাংশন কৰিলে ঘোষণা কৰিলে এই কাৰণে আপোনালোকে গম পাব যে এটা পৰিৱৰ্তনৰ চৰকাৰ যেনেকা পৰিৱৰ্তন ৰোড কমিউনিকেশ্যন হেলথ সেক্টৰ এডুকেশ্যন সেক্টৰ প্ৰত্যেকটা সেক্টৰ যাতে সম উন্নয়ন যাতে আপাৰ আসাম লোৱাৰ আসামৰ লগত বৰাক উপত্যকা মিডিল আসাম গোটেই অসমৰ সব ফালে যাতে সম উন্নয়ন হয় যাতে মুখ্যমন্ত্রীর যেটু আস্থা যেটু বিশ্বাস মুখ্যমন্ত্রী দিনে রাতে যেনেকা কাম কৰি আছে যে ভাৰতবৰ্ষৰ 5টা ডেভেলপ ৰাজ্যৰ মাজত যাতে অসমখন গঢ় লৈ উঠে আৰু এই উদ্দেশ্যে মুখ্যমন্ত্রী যেনেকা কাম কৰি আছে এই উদ্দেশ্যে আমরা গোটে বিধায়ক মন্ত্রী সবে একযোগে কাম কৰিব লাগিব যাতে মুখ্যমন্ত্রীর আশা আর বিশ্বাস কাজে প্রতিফলিত হয়।